আসলে অসমত আসলে বিজেপি মিত্ৰজোঁটৰ যি নিৰংকুশ সংখ্যাগৰিষ্ঠ আৰু যি ঢৌ এক প্ৰকাৰ হ'ল তাৰ পাছতে আচলতে একবাৰ চাৰিওফালে এক দেখিবলৈ পাইছে উৎসৱমুখৰ পৰিৱেশ আৰু তাৰ মাজতে আজি বিশেষকৈ আজিৰ দিনটোত যি অসম গণ পৰিষদৰ যি বিধায়িনী দলৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হ'ব আৰু প্ৰথমখন বৈঠকৰ ইতিমধ্যে নৱনিৰ্বাচিত প্ৰতিগৰাকী বিধায়ক আহি উপস্থিত হৈছেহি আৰু সকলোৱে আজিৰ প্ৰথমখন বৈঠকত অংশগ্ৰহণ কৰিব আৰু প্ৰথমতে যিহেতু নৱনিৰ্বাচিত প্ৰথমতে দীপ্তিময় চৌধুৰী বাইদেউ আছে বাইদেউ আজি প্ৰথমখন আপোনালোকৰ বিধায়িনী দলৰ বৈঠক আপুনি আহি উপস্থিত আছে আজি ভাল লাগিছে আজি আমাৰ নিৰ্বাচিত হৈ অহাৰ পিছত প্ৰথমবাৰ সকলোকে লগ পাম আনন্দিত হৈছো আৰু সমষ্টিবাসীৰ ৰাইজৰ কটা ৰাইজৰ প্ৰতি কৃতজ্ঞ হৈ দিছো আৰু এইবাৰ যিহেতু এটা চুনামি আপোনালোকৰ মিত্ৰজোঁটৰ সপক্ষে এটা চুনামি বুলি ক'ব লাগিব কাৰণ 102টা চিট কম কথা নহয় আৰু আপোনালোকৰো যথেষ্ট ভাল ফলাফল আপোনালোকৰ দায়িত্বও যথেষ্ট বাঢ়িলে দায়িত্ব বাঢ়িছে বহুত দায়বদ্ধতা বাঢ়িছে বহুত আমি ৰাইজৰ কাম কৰিবলৈ দলৰ হৈ কাম কৰিব লাগিব নিশ্চয়কৈ তপন দাস আছে ডিমৰীয়াৰ পৰা প্ৰথম নতুন সমষ্টি আৰু নতুন বিধায়ক আৰু আজি প্ৰথমখন বিধায়িনী দলৰ বৈঠক নিশ্চয় অকণমান এক্সাইটমেণ্ট আছে যথেষ্ট এক আৱেগিক মুহূৰ্ত আপোনাৰ 1999 চনৰ 21 জুনত দলটোত যোগদান কৰিছিলোঁ সেই দিনৰ পৰা আজিৰ এই দিনটোলৈকে আজি যিহেতু প্ৰথমখন বিধায়িনী দলৰ সভা বিজয় প্ৰাৰ্থী হিচাপে ডিমৰীয়াৰ পৰা আহি ইয়াতে উপস্থিত হৈছোঁ মনত যথেষ্ট আনন্দও লাগিছে পুৰণি কথাবিলাকে দোলা দিও গৈছে দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া সন্মানীয় কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া তথা দলৰ জ্যেষ্ঠ নেতাসকলে মোৰ ওপৰত যি আস্থা আৰু বিশ্বাস ৰাখি মোক দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰিছে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ আৰু সেৱা জনাইছোঁ আৰু ডিমৰীয়াবাসী ৰাইজৰ পৰা মই যথেষ্ট মৰম যথেষ্ট আশীৰ্বাদ পাইছোঁ ডিমৰীয়াবাসী ৰাইজে মোক যি ধৰণে মৰম দিলে আশীৰ্বাদ দিলে যোৱা সময়ছোৱাত মই জনপ্ৰতিনিধি নহ'লেও মই যে ধৰণে ৰাইজৰ লগত আছিলোঁ আৰু বৰ্তমান মই তাতকৈ দুগুণ উৎসাহেৰে মই ৰাইজৰ লগত থাকি ৰাইজৰ সমস্যাসমূহ সমাধান কৰাৰ লগতে ৰাইজৰ সুখে দুখে থাকিম বুলি মই আশা কৰিছোঁ বিশেষকৈ বিজেপি মিত্ৰজোঁটৰ প্ৰতি ৰাইজৰ যি মেণ্ডেট তাৰ লগে লগে অগপৰিবাৰ চিটৰ সংখ্যা বৃদ্ধি পাইছে আৰু আপোনাৰো যথেষ্ট ভোটৰ সংখ্যা বৃদ্ধি পাইছে গতিকে দায়িত্ব কিন্তু দুগুণ বৃদ্ধি পাইছে আপোনালোকৰ ৰাইজৰ প্ৰতি যথেষ্ট দায়িত্ব বাঢ়িছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 5টা বছৰে যি ধৰণে অসমখনক আগবঢ়াই লৈ গ'ল আগতে অসমখনত কথাটো কেনেকুৱা আছিলে আগতে বাহিৰৰ ৰাজ্যই কি ভাবিছিলে অসমত যাব লাগিলে ভয় লাগিছিলে নিজৰ ল'ৰা ছোৱালী ফুৰিব পঠালে ভয় লাগিছিলে পৰ্যটনৰ সংখ্যা কমি গৈছিলে বৰ্তমান অসমখন কেনেকুৱা হৈছে বৰ্তমান অসমখন হৈছে য'ত ছেমি কণ্ডাক্টৰ আছে টাটাৰ য'ত 50,000 কোটি টকা আদানীয়ে ইনভেষ্ট কৰিব য'ত 50,000 কোটি টকা আম্বানীয়ে ইনভেষ্ট কৰিব এনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে অসমখনক যথেষ্ট আগবঢ়াই লৈ গৈছে আৰু আমাক যিহেতু ৰাইজে আশীৰ্বাদ দিছে ৰাইজে মৰম দিছে ৰাইজৰ মৰম আৰু আশীৰ্বাদসমূহ লৈ আমি নিশ্চিতভাৱে ৰাইজৰ হৈ কাম কৰি যাব লাগিব ধন্যবাদ জনাইছোঁ আৰু বিভিন্ন বিধায়কসকল আহিছে বিভিন্ন নতুন যিসকল নতুনকৈ নিৰ্বাচিত হৈছে বিধায়কসকল এই বিধায়কসকল আছে আমি তেখেতসকলৰ পৰা চেষ্টা কৰিম অকণমান যে যিহেতু যথেষ্ট নতুন বিধায়কসকল আছে আমি তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম দাদা নতুনকৈ নিৰ্বাচিত হৈছে আৰু প্ৰথমখন বিধায়িনী দলৰ বৈঠকত আজি আপোনালোকে অংশগ্ৰহণ কৰিব নিশ্চয় অলপ এক্সাইটমেণ্টটো আছে আৰু নতুন যিহেতু কি ক'ব বিচাৰিব এইটো কথাটো হ'ল এনেকুৱা সকলোৰে বাবে এটি সময় আহে সময়ে সুন্দৰভাৱে ৰৈ থাকে এটা প্ৰত্যাশাক বাস্তৱত ৰূপায়িত কৰাৰ বাবে আৰু মোৰো তেনেকুৱা হ'ল সুদীৰ্ঘ জীৱন অসম আন্দোলনৰ পৰা ছাত্ৰ সন্থাৰ দায়িত্ব লোৱাৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ দায়িত্ব লোৱাৰ পৰা এগৰাকী ছাত্ৰ কৰ্মী হিচাপে উকিল সন্থাৰ যি পৰিক্ৰমা তাৰ পৰা আহি আজি ৰাজনৈতিক পৰিক্ৰমা আৰু ৰাইজে আশীৰ্বাদ আছে সত্ৰ সংস্কৃতি পীঠস্থান বৰপেটা সত্ৰৰ আশীৰ্বাদ আছে শিল্পনগৰীৰ আশীৰ্বাদ আছে আমাৰ বৌদ্ধিক যি বৈষ্ণৱ ক্ষেত্ৰ বহৰীৰ আশীৰ্বাদ আছে এই আশীৰ্বাদ শিৰত লৈ ভূমিপুত্ৰ খিলঞ্জীয়াৰ হকে কাম কৰিবলৈ মই ওলাই আহিছোঁ আৰু তেওঁলোকৰ হৈ কাম কৰিম এই কথাটোতো মোৰ হাতত নাই আমাৰ লিডাৰে ক'ব আমাৰ লিডাৰ আছে আমি আজি ধৰি লওক এনেকুৱা আমাৰ দলৰ লিডাৰশ্বিপ আমি ঘোষণা কৰিম আজি আৰু আমাৰ দলৰ লিডাৰে এই সিদ্ধান্তটো ল'ব আৰু আমাৰ মূল যিটো পাৰ্টি আছে আমাৰ সেই পাৰ্টিয়ে এটা হুইপ জাৰি কৰিব আৰু তাৰপিছত দলে এইটো এক্সিকিউশ্যন কৰিব আৰু আছে আৰু যথেষ্ট বিধায়কসকল আহিছে গতিকে আমি তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু নতুনকৈ নিৰ্বাচিত হৈ আহিছে আৰু প্ৰথমখন বিধায়িনী দলৰ আজি অংশগ্ৰহণ
কি কয় প্ৰথমতে কি ক'ব বিচাৰিব যে আজি বিধায়িনী দলৰ প্ৰথমখন বৈঠকত আপুনি অংশগ্ৰহণ কৰিব আহিছে প্ৰথমখন বৈঠকত যথেষ্ট ভাল লাগিছে। প্ৰথমবাৰৰ বাবে দলে প্ৰাৰ্থিত্ব দিছিল আৰু প্ৰথমবাৰে নিৰ্বাচিত হৈ আহিছোঁ টিয়ক বিধানসভা সমষ্টিৰ পৰা আৰু আজি প্ৰথমখন বিধায়িনী দলৰ সভাত অংশগ্ৰহণ কৰিম। নিশ্চিতভাৱে যথেষ্টখিনি আশা প্ৰত্যাশা থাকিব। অনাগত দিনত সমষ্টিবাসীৰ হৈ কাম কৰিব লাগিব। গতিকে এই আপাহতে মই টিয়ক সমষ্টিবাসীৰ ৰাইজক মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ দুয়োটা দলৰ আমাৰ কৰ্মকৰ্তাসকলেও যথেষ্টখিনি কষ্ট কৰি নিৰ্বাচনটোত আমাক জয়ী হোৱাত সহযোগিতা কৰিছিলে। তেখেতসকলকো মোৰ তৰফৰ পৰা ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ আৰু বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ দলৰ মাননীয় সভাপতি শ্ৰীযুত অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া, তেখেতসকলকো মোৰ তৰফৰ পৰা আজি এই দিনটোত মোৰ অন্তৰৰ নিৰ্ভীক কোণৰ পৰা মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ৰাজনৈতিক জীৱনৰ এটা নতুন ইনিংছ আৰম্ভ হৈছে বুলি মই ভাবিছোঁ। গতিকে সন্মুখত যথেষ্টখিনি কাম কৰিব লগা আছে সমষ্টিবাসীৰ হৈ। এইখিনি কাম আমি কৰি যাব লাগিব। ৰাইজৰ আশা আৰু প্ৰত্যাশা পূৰণৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰখনৰ লগত থাকি, দলটোৰ লগত থাকি আমি নিশ্চিতভাৱে অনাগত দিনত সেই কামখিনি কৰি যাব লাগিব। হয় 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 মই সেই কথাটোৱে কৈছোঁ যে অসমবাসীৰ ৰাইজ আচলতে উন্নয়নৰ পক্ষত আছে। প্ৰকৃতাৰ্থত আপুনি যিটো মেণ্ডেটৰ কথা ক'লে, এইটোৰ পৰা এই কথাটো প্ৰতিপন্ন হয় যে সমগ্ৰ অসমবাসীৰ ৰাইজে প্ৰকৃতাৰ্থতে উন্নয়ন বিচাৰিছে। গতিকে আমি উন্নয়নমূলক কামবিলাক অনাগত দিনত কৰিব লাগিব। ৰাইজৰ আশা আকাংক্ষাবিলাক পূৰণৰ ক্ষেত্ৰত যাতে আমি প্ৰতিগৰাকী বিধায়কে কোনো ক্ষেত্ৰতে ক'তো যাতে আমাৰ ত্ৰুটি ৰৈ নাযায়, আমি খুব চিনচিয়াৰলি কাম কৰিব লাগিব। কাৰণ ইমান এটা ডাঙৰ মেণ্ডেট এইটো অসমৰ ৰাজনৈতিক ইতিহাসত প্ৰথমবাৰৰ বাবে হৈছে। গতিকে মই কৈছোঁৱে যে এই গোটেই কথা বতৰাবিলাকে আমাৰ সন্মুখত যি ধৰণে আজি আমি আনন্দ কৰিবলৈ গৈ আছোঁ, ঠিক একেধৰণে আমাৰ সন্মুখত কিন্তু ডাঙৰ প্ৰত্যাহ্বানো আছে। আমি সকলো ৰাইজকে সমভাৱে সমান্তৰালভাৱে আমি সন্তুষ্ট কৰাৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা কৰিব লাগে সেইখিনিও নিশ্চিতভাৱে চৰকাৰখনে কৰিব লাগিব বা আমি জনপ্ৰতিনিধিসকলো এই ক্ষেত্ৰত আমি খুব নিষ্ঠা সহকাৰে অনাগত দিনত সমষ্টিত কাম কৰিব লাগিব।